এতিয়া অৰুণোদয় ৩ আমি কেনেকৈ গঠন কৰিব খুজিছোঁ। অৰুণোদয় ১ আৰু ২ যোনে হিতাধিকাৰী আছিল তেওঁলোকেও অৰুণোদয় ৩ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব। নমস্কাৰ, যিসকলে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু লগতে অৰুণোদয় আঁচনি লাভ কৰি থকা প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবেও লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনি লাভ কৰি থকা আৰু লাভ নকৰা প্ৰতিগৰাকী মহিলাৰ বাবে আহি পৰিছে বৃহৎ ঘোষণা। অৰুণোদয় আঁচনিত তেওঁলোকৰ কাৰ কাৰ নাম কটা যাব আৰু অৰুণোদয় 3.0ত কোনে কোনে অৰুণোদয় আঁচনি পাই থাকিব, এই সকলোবিলাক খবৰ আপোনালোকক জনাব বিচাৰিছোঁ। তাৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। যদিহে আপুনি এইখিনি কথা নাজানে তেন্তে আপোনাৰ নাম অৰুণোদয়ৰ পৰা কৰ্তন হ'ব পাৰে আৰু আপুনি আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিত টকা লাভ নকৰিব পাৰে। গতিকে এই ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু তাৰ আগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি আপোনাৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। কাৰ্যসূচীও আৰম্ভ কৰিছোঁ। এতিয়া অৰুণোদয় ৩ আমি কেনেকৈ গঠন কৰিব খুজিছোঁ। অৰুণোদয় ১ আৰু ২ যোনে হিতাধিকাৰী আছিল তেওঁলোকেও অৰুণোদয় ৩ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব। আমি জিলাক কৈছোঁ যে ১ আৰু ২ত পাই থকা হিতাধিকাৰীক ৩টো ল'ব, কিন্তু যদি ৰেচন কাৰ্ডখন নাই নাপাব, যদি পৰিয়ালত চাকৰি হৈ গ'ল নাপাব, যদি আমাৰ ৪ চকীয়া ঘৰত বাহন হৈ গ'ল নতুনকৈ কিনিলোঁ তেতিয়া আমি নাপাম। এই বিষয়ে মই আপোনালোকক বুজাব খুজিছোঁ যে অৰুণোদয় ৩টো পাবৰ কাৰণে আমি কি কৰিব লাগিব। মই প্ৰথমতে কৈছিলোঁ যে ১০,০০০ কৰি আমি এটা সমষ্টিত অৰুণোদয় নতুন হিতাধিকাৰী দিম আৰু পুৰণা হিতাধিকাৰীখিনিও সংখ্যাটো থাকি যাব। তাৰমানে এতিয়া আমাৰ গোটেইখিনি যদি আমি হিচাপ কৰোঁ পুৰণা আৰু নতুন টোটেল ৩৭ লাখ। গতিকে দৰ্শকসকল আপোনালোকে বুজি পালে, অৰুণোদয় 3.0ত আপুনি লাভ কৰি থাকিবলৈ হ'লে আপোনাৰ ৰেচন কাৰ্ড থাকিব লাগিব। যিসকলে নতুনকৈ আবেদন কৰিব তেওঁলোকৰ ৰেচন কাৰ্ড থাকিব লাগিব। ৰেচন কাৰ্ড হ'ল প্ৰাথমিক প্ৰাধান্য, যে অৰুণোদয় আঁচনি পাবলৈ ৰেচন কাৰ্ড থাকিব লাগিব আৰু ৰেচন কাৰ্ড যদি নাই আপুনি ৰেচন কাৰ্ড বনাই ল'ব পাৰে। আৰু যদিহে আপুনি অৰুণোদয় আঁচনি লাভ কৰি আছিলে তেন্তে অৰুণোদয় 2.0 বা 1.0ত যিসকলে অৰুণোদয় লাভ কৰি আছিলে তেওঁলোকৰ যদিহে ঘৰত চৰকাৰী চাকৰি হৈছে, ৪ চকীয়া বাহন হৈছে বা অৰুণোদয় আঁচনি লাভ কৰিবলৈ যিখিনি নিয়ম বান্ধি দিয়া আছিলে সেই নিয়মসমূহ এতিয়া আপুনি নামানে বা আপুনি এতিয়া সেই নিয়মৰ বাহিৰত গৈছে, তেতিয়া আপোনাৰ নাম অৰুণোদয় 3.0ৰ পৰা কৰ্তন হ'ব আৰু এই প্ৰক্ৰিয়াটো চলি থাকিব। কোনোবা মৃত হিতাধিকাৰী হ'লে তেখেতৰ নাম কৰ্তন হ'ব, ৪ চকীয়া বাহন কিনিলে কৰ্তন হ'ব, ঘৰত চাকৰি হ'লে অৰুণোদয় কৰ্তন হ'ব। ঠিক এইদৰে এই প্ৰক্ৰিয়াটো চলি থাকিব আৰু তেওঁলোকে অৰুণোদয় আঁচনিৰ পৰা বাহিৰ হৈ যাব। গতিকে আপোনালোকে বেছি চিন্তা কৰিব নালাগে। আগত যিখিনি লাভ কৰি আছিলে দৰিদ্ৰ পৰিয়ালসমূহে অৰুণোদয় আঁচনি লাভ কৰি থাকিব, কিন্তু এই নিয়মসমূহ যিসকলে এতিয়া নামানে বা যিসকলে এই নিয়মৰ বাহিৰত গৈছে তেওঁলোকৰহে অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হ'ব।